আজি গুৱাহাটী হাইস্কুলৰ শতবাৰ্ষিকী উদযাপন সমাৰোহ আৰু এই সমাৰোহ উপলক্ষে পুৱাৰে পৰা উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। তাত 1918 চনতে স্থাপন কৰা হৈছিল গুৱাহাটী মাদ্ৰাছা হাইস্কুলৰ। পৰৱৰ্তী সময়ত এই বিদ্যালয়ৰ নাম সলনি কৰি গুৱাহাটী হাইস্কুল কৰা হয়। বিদ্যালয় চৌহদত বৰ্ণিল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হৈছে অনুষ্ঠান আৰু বিয়লিৰ ভাগত শতবাৰ্ষিকী উদযাপন সমাৰোহ অনুষ্ঠানত উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বহুকেইটা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে গুৱাহাটী হাইস্কুলত। আমি পোনপটীয়াভাৱে যাব বিচাৰিছোঁ। তাত উপস্থিত আছে আমাৰ সাংবাদিক লক্ষ্যজিৎ বৰুৱা। লক্ষ্যৰ পৰা আমি জানিব বিচাৰিম বৰ্তমান কি ধৰণৰ পৰিৱেশ গুৱাহাটী হাইস্কুলত, এখন অতি পুৰণি বিদ্যালয়। এই বিদ্যালয়ত আজি কি ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে? লক্ষ্য আপোনাৰ পৰা জানিব বিচাৰিম সবিশেষ এই মুহূৰ্তৰ পৰিৱেশ সন্দৰ্ভত। নিশ্চয়কৈ জগদীশ, ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে গুৱাহাটী মাদ্ৰাছা হাইস্কুল, যি পৰৱৰ্তী সময়ত গুৱাহাটী স্কুললৈ আচলতে এটা নতুন নামেৰে তেওঁলোকে পৰিচয় দিয়াৰ চেষ্টা কৰিছে। গতিকে এই মুহূৰ্তত মই দেখুওৱাৰ চেষ্টা কৰিছোঁ এক বৰ্ণিল পৰিৱেশ, আৰু হ'বই, এয়াই স্বাভাৱিক, কাৰণ তেওঁলোকৰ যি এই শতবৰ্ষ, সেই শতবৰ্ষৰ যি উদযাপনৰ যি কাৰ্যসূচী, সেই উদযাপনৰ প্ৰথমটো কাৰ্যসূচী আমি NKTV দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। এক সুন্দৰ পৰিৱেশৰ জৰিয়তে কেনেধৰণে তেওঁলোকে সকলো ওলাই আহিছে, আৰু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে। গতিকে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমান্তৰালভাৱে যিসকল প্ৰাক্তন শিক্ষাগুৰু আছে, সেইসকলো এনেধৰণে যি সমবেত সংগীতৰ সমান্তৰালভাৱে এই যি পতাকা উত্তোলনৰ কাৰ্যসূচীৰ যি প্ৰথমটো এই কাৰ্যসূচী, সেই কাৰ্যসূচীত এনেধৰণে অংশ লোৱা পৰিলক্ষিত হৈছে। এনেধৰণে সমবেত সংগীত আৰু সমবেত সংগীতৰ লহৰ ইতিমধ্যে আপোনালোকে শুনিব পাৰিছে। তাৰ সমান্তৰালভাৱে বিভিন্ন কাৰ্যসূচী আছে। কেনেধৰণৰ কাৰ্যসূচী আছে অকণমান যদি সম্ভৱ হয় মই তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। অকণমান আপোনাৰ সৈতে কথা পতাৰ চেষ্টা কৰিম মই অকণমান। এই যি 1918 চনতে স্থাপন হোৱা এখন বিদ্যালয়, পৰৱৰ্তী সময়ত তাৰ নাম সলনি কৰা হ'ল, গুৱাহাটী হাইস্কুল যিটো কৰা হ'ল। এটা বৰ্ণিল যাত্ৰা হয়নে? আৰু খুব হয়তো আপোনালোকৰ স্মৃতি জড়িত হৈ আছে। গতিকে কেনেধৰণৰ কি স্মৃতি জড়িত হৈ আছে এই বিদ্যালয়ৰ লগত? এই বিদ্যালয়খনত আমি পাঠদান কৰিছিলোঁ। বহুত স্মৃতি এটা আমাৰ আছে। যিটো আমাৰ আজি এলুমিনি হ'ল, খুবেই আমি আনন্দিত, আৰু ভৱিষ্যতে যাতে এনেকুৱা চলি থাকে বা হয়, বা যিসকল নতুন ইয়াতে শিক্ষক আহে বা ষ্টুডেণ্ট বা এইবিলাক আহে, যাতে তেওঁলোকৰ উন্নতিৰ কামনা কৰোঁ, যাতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে সকলো যি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আছে, সেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল ইয়াতে আহি উপস্থিত হৈছে, আৰু তেওঁলোকৰ যি পুৰণা দিনৰ স্মৃতিসমূহ আছিলে, সেই স্মৃতিসমূহ আজিৰ দিনটোত তেওঁলোকে ৰোমন্থন কৰিছে। আৰু হয়, প্ৰত্যেকগৰাকী যিটো ছাত্ৰ ছাত্ৰী যেতিয়া স্কুললৈ উভতি যায়, সেই স্কুলীয়া তেওঁলোকৰ দিনৰ যি স্মৃতিসমূহ থাকে, সেই স্মৃতিসমূহ তেওঁলোকে কিন্তু এনেধৰণেই ৰোমন্থন কৰে। আৰু আজি তেওঁলোকৰ দিন, আৰু গতিকে তেওঁলোকেও এনেধৰণে স্মৃতিসমূহ আছিলে যিবোৰ স্কুলীয়া দিনৰ স্মৃতি, সেয়া ৰোমন্থন কৰিছে। আৰু কোনোৱে হয়তো তেওঁলোকৰ লগত একেলগে যি সহপাঠীসকল আছিলে, সেই সহপাঠীসকলৰ সৈতে বাৰ্তালাপ কৰিছে। আনন্দ, উৎসাহ, উদ্দীপনা সকলো বিৰাজমান হৈ আছে। অকণমান মই গানৰ মাজলৈ যাব বিচাৰিছোঁ। Bor
অকণমান যদি সম্ভৱ হয় মই এওঁলোকক অকণমান দেখুওৱাৰ চেষ্টা কৰিছোঁ যদি সম্ভৱ হয় এওঁলোকৰ মুখকেইখন দেখুওৱাৰ চেষ্টা কৰিছোঁ যে তেওঁলোকে খুব সুন্দৰভাৱে হাঁহিছে আজি অকণমান দাদা আপোনাৰ কাষলৈ কাষ চাপিছোঁ হয়তো পুৰণা দিনৰ স্মৃতি ৰোমন্থন কৰিব বিচাৰিছে আজিৰ দিনটোত হয় আমাৰ পুৰণা চবচে আমাৰ মানে আমি LP স্কুলত পঢ়ি থকা সময়ৰ পৰা ছাৰৰ লগ পালোঁ তেখেতক মানে ছাৰৰ লগত আলোচনা কৰি আমাৰ পুৰণা স্মৃতিবোৰ ছাৰৰ লগত আলোচনা কৰি আছিলোঁ এনেকুৱা কি স্মৃতি আছে আমাৰ ছাৰৰ খেলা ধূলাৰ ফালৰ পৰা ছাৰে আমাক বহুতখিনি আগুৱাই দিছিলে সেইটো ক্ষেত্ৰৰ পৰা আমি মানে ছাৰক মানে বেছি স্মৃতি খেলাৰ ফালে আমাৰ ছাৰে মৰম কৰিলে বিৰাট আগুৱাই দিলে আৰু পঢ়াৰ ক্ষেত্ৰত ছাৰে আমাৰ বহুত ষ্ট্ৰিক্ট মানে যিকোনো সৰু সুৰা বস্তুত ছাৰে আমাক বহুত মানে পানিছমেণ্টো দিছিলে সেইখিনি কথাকে আমি আলোচনা কৰি ছাৰৰ লগত হাঁহি আছিলোঁ আৰু অকণমান যদি ৱাইড ফ্ৰেমত হয় মই সঞ্জয় সহযোগত দেখুওৱাৰ চেষ্টা কৰিম যে ছাত্ৰ আৰু শিক্ষক একেলগে যিটো সময়ত আচলতে ভয় কৰিছিলে ছাত্ৰ শিক্ষকলৈ গতিকে অকণমান তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিম ইতিমধ্যে কৈছে যে আপোনাক যথেষ্ট আপুনি আগবঢ়াই দিছিলে যিটো খেলা ধূলাৰ ক্ষেত্ৰত আগবঢ়াই দিছিলে তেতিয়াৰ দিনৰ খেলা আৰু এতিয়াৰ দিনৰ খেলাৰ মাজত পাৰ্থক্যও আছে বহুত পাৰ্থক্য আছে কিন্তু আপোনাক সুধিব বিচাৰিছোঁ তেতিয়া চেকনিৰ আগত বিদ্যা বুলি কোৱা হৈছিলে কিন্তু আজিৰ দিনটোত সেয়া কিন্তু এটা পৰিৱেশটোৱে নাই হয় তেতিয়া আছিল যে আমাৰ শিক্ষা যিটো আছিল সেই শিক্ষাটো প্ৰেক্টিকেল আমি আগবাঢ়িছিলোঁ আজিৰ নিচিনা থিয়ৰীৰ ওপৰত নহয় আমি সিহঁতক বুজাবৰ কাৰণে প্ৰত্যেকটো বস্তু বুজাবৰ কাৰণে আমি বৰ্ডত বিশেষকৈ মই নানা ধৰণৰ কালাৰ পেঞ্চিল লিখি কেনে ইহঁতক ইংৰাজী গ্ৰামাৰ ইত্যাদি শিকাইছিলোঁ সিহঁতক গোটেইবিলাকক আৰু যেতিয়া নোৱাৰে মই পিটিছিলোঁ আৰু সিহঁতক কিন্তু মৰমো কৰিছিলোঁ সৰু ল'ৰা ছোৱালীক মৰম কৰিছিলোঁ আৰু সেইকাৰণে আজি এই ছাত্ৰ ছাত্ৰীবিলাকে আহি মোক খাপুৰি ধৰে মৰম কৰে চেনা ভক্তি কৰে আশীৰ্বাদ বিচাৰে আৰু মোৰ নিশ্চয় লক্ষ্য এক আৱেগিক নষ্টালজিক মুহূৰ্ত তাত বিৰাজ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ দেখুৱাম এই বিদ্যালয়ৰ শতবাৰ্ষিকীৰ অনুষ্ঠানৰ দৃশ্য